নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমৰ হিষ্ট্ৰী কুৱেশ্যন আছে। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি যাতে অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ে তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 151, স্বৰ্গদেউ চক্ৰধ্বজ সিঙৰ দিনত কোনখন যুদ্ধ আৰম্ভ হৈছিল? উত্তৰ হ'ব শৰাইঘাটৰ যুদ্ধ। 152, শৰাইঘাটৰ মূল যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? উত্তৰ হ'ব উদয়াদিত্য সিংহ। 153, বানাহসুৰ প্ৰাচীন অসমৰ কোন ঠাইত শাসন কৰিছিল? উত্তৰ হ'ব শোণিতপুৰ। 154, সিংহাসনৰ ওপৰত ভাগৱত বা গুণমালা কীৰ্তন আদি শাস্ত্ৰ স্থাপন কৰা আবেষ্টনিক দেৱতীৰ নাম কি? উত্তৰ হ'ব আমোহিকৰ। 155, বৈষ্ণৱ ধৰ্মৰ মূল দেৱতাগৰাকী কোন? উত্তৰ হ'ব বিষ্ণু বা ভগৱান শ্ৰীকৃষ্ণ। 156, মেৱাৰৰ ৰাজবংশৰ বিখ্যাত ভক্তিগুৰুজনৰ নাম কি? উত্তৰ হ'ব মীৰাবাই। 157, অসমৰ ভক্তি আন্দোলন বা নৱ বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? উত্তৰ হ'ব শংকৰদেৱ। 158, কোনজন আহোম ৰজাই সৰ্বপ্ৰথম সাংগঠনিকভাৱে আহোম ৰাজপ্ৰসাদ এসপ্তাহ দিন ধৰি বিহু উৎসৱ পালন কৰিছিল? উত্তৰ হ'ব ৰুদ্ৰসিংহ। 159, নাগাক্ষ বংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল? উত্তৰ হ'ব ৰামচন্দ্ৰই। 160, থুবু মাগা উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱ? উত্তৰ হ'ব হাজংসকলৰ। আজিৰ পাৰ্টত ইমানখিনি। নেক্সট আৰু কেইবাটা পাৰ্ট আছে, সকলোৱে দিম। ইয়াৰ আগতো কেইবাটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।